চিৰঞ্জীৱ কাশ্যপ চুৰ চিৰঞ্জীৱ কাশ্যপ চুৰ কৰিছে জুবিন ক্ষেত্ৰত চিনাকি চুৰ ধৰা পৰাটো উভতাই দিলে জুবিন ক্ষেত্ৰৰ সামগ্ৰী দাদা মই চুৰ নহয় অসমবাসী ৰাইজ মই চুৰ নহয় এই চিৰঞ্জীৱ কাশ্যপে চুৰ জুবিন গাৰ্গৰ 4টা সোণৰ আঙুঠি চুৰি কৰাৰ বাবে এইমাত্ৰ গ্ৰেপ্তাৰ হল সঞ্জীৱ কাশ্যপ আসলতে সঞ্জীৱ কাশ্যই কিয় এই 4টা সোণৰ আঙুঠি চুৰি কৰিছিল জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰৰ পৰা যাৰ ফলত তেওঁ এতিয়া জেলৰ ভিতৰত কান্দি কান্দি গোপন ৰহস্যবোৰ ওলাই দিলে আসলতে কোন হয় আসল চুৰজ আৰু কিয় সঞ্জীৱ কাশ্যপে এই সোণৰ আঙুঠিবোৰ চুৰি কৰিছিল সোণৰ আঙুঠিৰ লগতে লগতে আৰু বহু বস্তু চুৰি কৰিছিল তো চলক আমি জানি লম আসলতে গোপন ৰহস্যবোৰ ইয়াৰ ভিতৰত কি ৰহস্য লুকাই আছে তাৰপিছত আমি বিস্তাৰিত আলোচনা কৰিম ভিডিঅ' শেষত আৰু আপুনি এই চেনেলটোত নতুন হৈ থাকিলে এতিয়া চেনেলটোক সাবস্ক্ৰাইব কৰি ৰাখক প্ৰথম কথা হ'ল জীৱনত নভবা নিচিন্তা ঘটনা আৰু আজি প্ৰথম দিনাখনৰ পৰা আজিলৈকে ন্যায় হকে মাত মাতি আছোঁ কিন্তু এটা মই সগৌৰৱেৰে কওঁ মোৰ নিজৰ গাঁৱৰ মাটিত মই এটা প্ৰজেক্ট আৰম্ভ কৰিছিলোঁ যাৰ নাম দিছিলোঁ প্ৰজেক্ট জুবিনলেণ্ড নিজাবগীয়াকৈ আৰু এই সমাধি ক্ষেত্ৰত এজন বিশেষ ব্যক্তি লগতে বহুত কেইজন বাইদেউ ভণ্টি গোটেইকেইজন আছে অসমৰ বিভিন্ন প্ৰান্তৰ মানুহক তেওঁলোকে চহী মাৰি পেলাই গামোচা দিয়ে চহী মাৰি পেলাই এখন ফটো দিয়ে তেওঁলোকে কোৱা মতে বিশেষকৈ সেই ব্যক্তিজনৰ মই নাম ক'ম ল'ৰাজনে কোৱা মতে কৈছে CDC ছাৰে দিবলৈ দিছে সেই সমান্তৰালভাৱে যিহেতু মই গোটেইখিনি কাম তাতে আগবঢ়াই আছোঁ লাহে লাহে স্থগিত যদিও কৰিছোঁ কাম আগবাঢ়ি আছে সেই সময়ছোৱাত মই ভাবিলোঁ যিহেতু চাকিখিনি ৱেষ্টেজ যায় চাকিখিনি মই লৈ যাব পাৰোঁ CDC ছাৰক মই অৱগত কৰিছোঁ ভিগুদা দাদাৰ জৰিয়তে অৱগত কৰাৰ পিছত CDC ছাৰে কৈছে ৱেষ্টেজ চাকি যিহেতু লৈ যাব পাৰা খুব ধুনীয়াকৈ গাড়ীৰে লৈ গৈছোঁ গোটেই ভিডিঅ'খিনি অসমবাসী ৰাইজক বাৰে বাৰে কৈ আছোঁ প্ৰত্যেকটো দিনৰ খবৰ মই দি আছোঁ তাৰপিছত এটা খবৰ আহিলে যে চিৰঞ্জীৱ তাতে অকণমান এজন বিশেষ ব্যক্তিয়ে মদ খাই পেলাই উদ্ভণ্ডালি কৰে চিতাত মদ খাই পেলাই যায় আৰু অকণমান মহিলাখিনিক অপমান কৰে লগতে পুলিচ প্ৰশাসনক কাকো তেওঁলোকে ক্ৰেপ নকৰে তুমি জাষ্ট এটা কথা ক'বা যে তুমি গৰিমাবক কথাখিনি অৱগত কৰিছা কৰি পেলাই তুমি জাষ্ট সি যাতে অকণমান ভয় খায় তুমি জাষ্ট সেনেকৈ অভিনয় কৰিবা তাৰ আগত যাতে দুনাই সেই ভুলটো নকৰে সেই কথা মতে মই মামুবাৰ কথা মতে মই গ'লোঁ গৈ পেলাই মই তেখেতক ক'লোঁ যে অজয় মই এটা ঘটনা মই গৰিমাবক লগ কৰি আহিছোঁ বৰ্তমান তুমি ইয়াতে অকণমান মদ পানী খোৱা হৈছা মই আগতেও তোমাক মই অলৰেডি তাক মই কৈছোঁ সেইখিনি কৰি পেলাই তুমি অকণমান অপমান কৰি আছা মানুহখিনি কিন্তু ভুল হৈছে কিন্তু তুমি পিছত কিন্তু গালি খাবা চবৰে আৰু মই তোমাক ভাইটি দাদা হিচাপে কৈছোঁ সেইখিনি আৰম্ভণি আৰু এই যে জুবিনলেণ্ড এই যে প্ৰজেক্ট জুবিনলেণ্ডৰ নামত যিখিনি কাম হৈ আছে যিহেতু এওঁলোকে গামোচা দিয়ে চহী মাৰি অসমৰ ৰাইজে গম পায় যোনে যোনে লৈছে এখন ফটোও লৈ যায় মই নিজৰ ঘৰৰ কাৰণে নহয় সেই জুবিনদাৰ নামত সেই প্ৰজেক্ট জুবিনলেণ্ডৰ নামত এওঁলোকে মোক দিয়া বস্তু CCTV তাতে আছে মই যদি চুৰ মা দেউতাই মোক চুৰ বনোৱা নাই দাদা মই এইটো দুখ লাগিছে মোৰ বিশেষকৈ মা ভণ্টি আৰু দেউতালৈ বেয়া লাগিছে আৰু গৰিমা বৌ আৰু গোটেই পৰিয়ালটোলৈ মোৰ বেয়া লাগিছে কাৰণ বৌহঁতে মোক ইটো ৰূপত মই আগৰ পৰা পোৱা নাই কিন্তু মোক এইটো সজোৱা হ'ল আৰু মই ভাবোঁ যে এটা ষড়যন্ত্ৰ আজি ইমান দিনে মই এটা শক্তিৰ বিৰোধী মই মাত মাতি আছোঁ কিন্তু শক্তি বুলি নকওঁ মই ন্যায়ৰ হকে মাত মাতি আছোঁ আজীৱন মাতি যাম বুলি মই সকলোকে মই চিঞৰি কওঁ আৰু সেইটো ৰোধ কৰিবলৈ কিন্তু আপোনালোকে চেনেলতো আপোনালোকে দেখিছে কিছু শক্তিয়ে নিজৰ পেজত মোৰ বিৰোধী কিছুমান পলিটিকেল টিমৰ দালাল পৰ্যন্ত মোক আখ্যা দিছে তাৰ পিছতো মই মাত মাতি আছোঁ কাৰণ জুবিন দাই মোক সেই স্কুলখনত বা সেই কলেজখনত পঢ়াইছিলে 3 মাহৰ ছেমিষ্টাৰৰ পইচা দিছিলে সেই জুবিন দাই বাইক এখনৰ পইচা ইনষ্টলমেণ্ট দিছিলে চাউল এক বস্তা চাউল কিনি দিয়ে যেতিয়া ঘৰত চাউল নাথাকে চ' সেই দাদাৰ চাউল খোৱা ল'ৰাজনে মই চুৰ কৰিব নোৱাৰোঁ কিন্তু হয় মোৰ ভুল এটা হ'ল মই অসমবাসীৰ আগত এইটোও স্বীকাৰ কৰোঁ ভুলটো ক'ত হ'ল জানেনে এই যে প্ৰক্ৰিয়াটো মই কাম কৰি আছিলোঁ এই প্ৰক্ৰিয়াটোত মই অনবৰত গৰিমা বৌৰ লগত টাচত নাই মই যাব পৰা নাই কাৰণ বৌ অসুস্থ মানসিকভাৱে আৰু সেইখন ঘৰত যাই পেলাই প্ৰজেক্ট অলৰেডি ট্ৰাষ্টৰ কাম আছে মই লাগিলে 10 বছৰ লাগক প্ৰজেক্ট ট্ৰাষ্ট 10 বছৰ লাগক হ'বতো দাদাৰ নামতহে আমি কৰি আছোঁ কিন্তু যেতিয়া ল'ৰাজনৰ মই সেই টকাৰ কথা আহিল তাতে যেতিয়া টকা বিভাজন হৈ আছে ভাগকৈ টকা বোলে বিতৰণ হৈ আছে তেওঁলোকে কোৱা কথা যোনে যোনে কৈছে তেওঁলোকক মই নামো ক'ব পাৰোঁ ভিগুদাহঁতে জানে ভালকৈ জানে তাৰপিছত সীমাবাহঁতে জানে তেওঁলোকক মই দায় ধৰা নাই তেওঁলোকে দেখি আছে বস্তুবোৰ কি হৈ আছে কোনে কোনে কি কৰিছে আৰু ওলাইছে সেহেঁতে কথাটো CDC ছাৰক অৱগত কৰা বুলি মই শুনোঁ কিন্তু মই ভিতৰচৰাভাৱে এইকাৰণে যোৱা নাছিলোঁ সৰু ল'ৰা ক'ৰবাত বেছিকৈ সোমাই পাম এনেই 10টা চকু পৰি আছে কিন্তু কি হৈছে জানো ডাঙৰ ডাঙৰ মানুহ আছে ট্ৰাষ্ট আছে এখন ট্ৰাষ্ট বহিছে তেওঁলোকে অৱগত হ'ব চাগে এই যেতিয়া মোক বস্তুখিনি দিলে গৰিমা বৌক বুজোৱা হ'ল যে গৰিমা বৌৰ নাম লৈ পেলাই চিৰঞ্জীৱ কাশ্যপে তাৰে পৰা বস্তু লৈ গৈ আছে গৰিমা বৌৰ নাম লৈ পেলাই চিৰঞ্জীৱে বোলে ইটো সামগ্ৰী লোৱা গৈছে কিন্তু কোনোদিন বৌৰ নামটো মই লোৱা নাই মই যি শপত বুলি নকওঁ মই ডাঠি ক'ব পৰা সেইকাৰণে আজি আগুৱাই আহিছোঁ মোৰ দুখ লাগিছে যে যিখন ঘৰৰ পৰা আহিছোঁ কোনোদিন আপোনালোকে মোক ভালে মোৰ বাৰ্তা গ'ল আজি যোৱা 5-6 বছৰ নিউজ মিডিয়া বাৰ্তা ভাল দিলে আজি প্ৰথমবাৰ নিউজ মিডিয়াত মোৰ বেয়া বাৰ্তা ওলাইছে আৰু মই কেনেকুৱা জানাখিনিয়ে মোক জানে মই চুৰ কিন্তু নাই কৰা আৰু ঘূৰাই দিব লাগে বুলি কৈছিলে মই আজি ঘূৰাই দিছোঁ জুবিনলেণ্ডৰ নামত প্ৰজেক্টৰ নামত মিউজিয়ামৰ নামত মই লৈছিলোঁ মই ডাঠি কওঁ চুৰ নাই কৰা সেই গাঁওখন বেকৱাৰ্ড অবিভক্ত দৰঙৰ এখন সৰু গাঁও ওদালগুৰি জিলা অন্তৰ্গত জেঙেৰাঝাৰ দলংঘাট
হাজিৰা কৰা ল'ৰাকেইটাই কাম কৰিছে, হাজিৰা কৰিব গৈছে কাৰণে স্থগিত ৰাখিছোঁ নিজৰ টকাৰে। মোৰ কথাটো হ'ল সেই সত্তাটো জীয়াই ৰাখিব লাগিব। মোৰ নিজৰ মাটি সেইখিনি, বোলো এইখিনি মাটিত আইতা একমাত্ৰ আইতা, দেউতাৰ ভনীও নাই, ককায়ো নাই বা ভাইও নাই। এদিন আইতা ঢুকাই যাব, মাটিখিনি কাক দিম? বোলো ৰাইজৰ হক, ৰাইজৰ হকে কামখিনি কৰোঁ। গোটেই ৰাইজ আছিল তাত। এই যে সামগ্ৰীখিনি দিছে তাতে শৰাই উত্থাপন কৰিছে, জীৱনত শৰাই চোৱা নাই দাদা মই, CCTVয়ে ক'ব। গীটাৰ এখন দিছে, স্বীকাৰ কৰোঁ, গীটাৰখন মিউজিয়াম, বেয়া গীটাৰ এখন দিছিলে, মিউজিয়ামত থ'ব। মিউজিয়ামত কি থয়? সজাবলৈহে থয়, বজাবলৈতো নথয়। এখন কীবোৰ্ড, হাৰমনিয়াম বুলি কৈ আছে, এখন কীবোৰ্ড কৈছে যে সেই ল'ৰাজনে কোৱা কথা, CDC ছাৰে বেয়াকৈ তাতে বেয়া অৱস্থাত আছে, ধূলা পৰি আছে। দাদা এখন আপুনি মিউজিয়ামত থ'ব পাৰে, পুৰণা দিনৰ জুবিনদাৰ বজোৱা কীবোৰ্ডৰ নিচিনা দেখিবলৈ হয় চাগে। কিন্তু মোৰ এই ইমানখিনি কোৱা ল'ৰাটোৰ বিবেকত এটা বস্তু সেইখিনি টাইমত আহিব লাগিছিল যে হৈ লওক সেইখিনি, সেইটোৱে মোৰ। কিন্তু মই নিজে স্বীকাৰ কৰোঁ, সেইখিনি নোহোৱাৰ আগত মই জাষ্ট জমাহে কৰি আছিলোঁ। কিন্তু ৰাইজক দেখুৱাই আছিলোঁ, জানে দাদা, অসমবাসীয়ে দেখিছে, ফেচবুকত হওক, ইনষ্টাগ্ৰামত হওক, যি কৰিছোঁ, জুবিন যুগৰ, জুবিন দেশৰ বুলি কৈ পেলাই সদায় জুবিনলেণ্ডৰ কাম আগবাঢ়ি আছোঁ, যাতে সেই ল'ৰা ছোৱালীখিনি, দুখীয়া ল'ৰা ছোৱালীখিনি বিনামূলীয়া আৰু প্ৰতিধ্বনিৰ নামত, আৰু প্ৰতিধ্বনি জুবিনদাই গঢ় দিয়া এটা দল, সেই দলটোৰ নামত মই কাম কৰিম বুলি ভাবিছিলোঁ। কিন্তু আজি মই ভাবোঁ যদি ষড়যন্ত্ৰ হয় তেন্তে এই জাষ্টিছৰ হকে মাত মাতাৰ বাবে মোক ষড়যন্ত্ৰ কৰি পেলাই আজি এইখিনি মোক ফচুৱা গ'ল। আৰু মই জানো ৰাইজে বেয়া পাবও পাৰে, পাওক, আপত্তি নাই, ভালেই জানে। কিন্তু মই কেইটামান নাম লওঁ। জুবিন ফেন ক্লাবৰ পিকু বুলি এটা বিখ্যাত ল'ৰা, নিজকে আজি 2022 চনৰ পৰা জেনেৰেল ছেক্ৰেটাৰী বুলি কয়। মই স্বীকাৰো কৰোঁ, মই সুধিছোঁ তুমি কেইবছৰ হৈছে, ৰিচেণ্ট মই নিতুমণি দাৰ শ্ব'ত মই সুধিছোঁ, কৈছে মই 2022। সেই দাদাজনক মই অৱগত কৰিছোঁ আজি গোটেইখিনি কথা। সেই দাদাজনে আজি ভিডিঅ' বনাইছে বুলি শুনিছোঁ, আকৌ মই এজনে কৈছে যে চুৰ কৰিছে নেকি, হয়নে কওকচোন। মই তেখেতক কৈছোঁ দাদা মই ঘূৰাই দিছোঁ, বিকজ অফ ঘূৰা এইখিনি কথাখিনি এনেকুৱা ওলাইছে কাৰণে নালাগে মিউজিয়ামটোৰ কাৰণে, পিছত 10 বছৰ পিছত মিউজিয়াম হ'ব, মই ঘূৰাই দিওঁ। তেখেতে গৈ পেলাই তাতে ওলাইছে যে চুৰ। মই ভাবোঁ ব্যক্তিগতভাৱে মোক কিবা এটা টাৰ্গেট কৰিছে। মই কোনো সত্তাক হানি কৰিব বিচৰা নাই। জুবিন সত্তা বা জুবিন ফেন ক্লাব বা সকলো, মই একালৰ জুবিন ফেন ক্লাবৰ লগত জড়িত মানুহ। আৰু মই ভাবোঁ যে জুবিন ফেন ক্লাবত থাকিলে যে অনুৰাগী বুলি হয় ক'তো লিখা নাই। কিন্তু মই নাথাকিব পাৰোঁ ফেন ক্লাবত, কিন্তু ডাঠি ক'ব পাৰোঁ তেনেকুৱা মুখা পিন্ধা মানুহতকৈ মই 10 চুমত বেছি ডাঙৰ অনুৰাগী। মই ইয়াতকৈ আৰু একো নকওঁ। কিন্তু ৰাইজে যদি ভাবিছে চুৰ বুলি, গৌৰৱেৰে মই চুৰ হৈ পেলাই যাম, কিন্তু মোক কিন্তু প্ৰমাণ দিব লাগিব। আৰু ঘূৰাব লাগে, মই ঘূৰাইছোঁ। আৰু ঘৰত যিখিনি বস্তু আছে, গামোচা কেইখনমান আছে, 40,000 নে 4,000 গামোচাৰ তেওঁলোকে এটা এই সংখ্যা দিছে। প্ৰথম অভিযোগ জুবিন ফেন ক্লাব আৰু অজয় বৌক নিজে উপজাচি কোৱা বুলি শুনিছোঁ তাতে। তাৰ প্ৰশাসনৰ বিষয়াসকলে কৈছে যে যোৱা নিশা তেনেকৈ কৈছে। আঙুঠিৰ মানে উল্লেখ হৈছিলে, আঙুঠিকেইটা মোক দিছিলে। আৰু মই বৌক দিয়া নহ'ল সেইখিনি সময়ত, ৰাতি হ'ল, মই বোলো দিম দিয়া, তুমিতো ৰাখিব নোৱাৰা। কিন্তু আঙুঠিখিনি উত্থাপন হৈছিলে যেতিয়া মই তাৰে সেই ঘৰটোৰ মোৰ ভিডিঅ' আছে, অকণমান টপোলা পাইছিলোঁ পইচাৰ। মই কৈছোঁ এইখিনি ক'ৰ পইচা, এনেকৈ তলত সোমাইছে, পইচাখিনি CDC অফিচতে থাকিব লাগে বা এইটো ৰুমত থাকিব লাগে, ইয়াতেতো CCTV নাই। CCTV নোহোৱা ৰুমটোত কেনেকৈ পইচা আহিলে, সেইটো মোৰ প্ৰশ্ন আছিল। আৰু সেই প্ৰশ্নটো মোৰ চাগে ভুল আছিল। মানুহে দিয়া গীটাৰ আৰু কীবোৰ্ডো লৈ যায় বুলি কৈছে। সেইটোৱেতো মই কৈছোঁ, যিহেতু গোটেইখিনি তেওঁলোকে চহী মাৰে, ৰাইজে জানে যে মই গামোচা কিছুমানে লৈ গৈছে মৰমৰ চিহ্ন হিচাপে, কিছুমান তেখেতৰ বস্তু ঘৰত ৰাখি থৈ দিছে জুবিন ক্ষেত্ৰৰ পৰা লৈ গৈ। কিন্তু যেতিয়া মোক তুমি নিজে দিবা, যেতিয়া জুবিন প্ৰজেক্টৰ কথা তুমি নিজে জানিবা, গোটেইখিনি মই অৱগত ৰাইজক কৰি আছোঁ। তাৰপিছত যেতিয়া তুমি ধৰা পৰিলা পইচাৰ ক্ষেত্ৰত, মদৰ ক্ষেত্ৰত, যেতিয়া মই তোমাক ধৰিলোঁ বা তোমাক শাসন কৰিলোঁ দাদাক হিচাপে, মোক লগে লগে দেখুৱাই দিয়া হ'ল যে মই এজন চোৰ, দেখুৱাই দিয়া হ'ল মই এজন ভুৱা অনুৰাগী, দেখুৱাই দিয়া হ'ল মই সঘনাই হেনো তাতে যাওঁ। CCTVয়ে ক'ব, মানুহে ক'ব। আৰু বাকী মোৰ জুবিন সেই কিবা ক্ষেত্ৰৰ বাকী কোনো লোকৰ লগত মোৰ ক্ষোভ নাই, সকলো কিন্তু ভাল। মই যিমান দূৰ এতিয়ালৈকে পালোঁ, এজনে দিছে, এজন বা দুজন। এজন অজয় তালুকদাৰ বুলি এজন ল'ৰা, প্ৰেছ বুলি নিজকে সাংবাদিক বুলি কয়, আৰু কোনোবা এটা দলৰ খুব মানে ঘনিষ্ঠ বুলি কয়। আৰু মোৰ যিসকল দাদা, কিছুমানে বিজেপিও কৰে, কংগ্ৰেছো কৰে, আপত্তি নাই, তেওঁলোকক মই অৱগত কৰিছোঁ। কিন্তু ৰাতিপুৱাই যোৱা নিশাও মই পুলিচক অৱগত কৰিছোঁ, ৰাতি 1টা বজাতো পুলিচক অৱগত কৰিছোঁ। প্ৰশান্ত নিজে জানিছিলে, প্ৰশান্তই নিজে বস্তুখিনি দাঙিছিলে। চ' গোটেইখিনি চকুৰ আগত হৈছে। আৰু মই অনুভৱ কৰোঁ চাগে এইটো ষড়যন্ত্ৰ কোনোবা ক্ষেত্ৰত। হয়তো মোক বিচাৰিছে মই মাত মাতিব নালাগে, তেতিয়াহ'লে মই মাত নামাতোঁ। যদি চিৰঞ্জীৱ হৈ পেলাই জুবিনদাৰ ন্যায় হকে মাত মাতিব নালাগে, যদি কিছুমানে কষ্ট পাইছে মই মাত মাতাই, মই ধুনীয়াকৈ কৈছোঁ, ৰাইজক হাতজোৰ কৰি কৈছোঁ, আজিৰ পৰা মই জাষ্টিছ ফৰ জুবিন গাৰ্গ ক'বলৈ এৰিম। কিন্তু মনত সত্তাটো জীয়াই ৰাখিম, তেখেতৰ আদৰ্শৰে জীয়াই ৰাখিম। আৰু জুবিনদাক জীয়াই ৰাখিহে কিন্তু মই আগলৈ সাংস্কৃতিক ক্ষেত্ৰত মই কাম কৰিম। এজন শিল্পী কলাৰ লগতহে মই জড়িত। চ' ইয়াতকৈ মই বিশেষ একো নকওঁ। মই স্পষ্টীকৰণ হিচাপে দিয়া নাই ৰাইজক, কিন্তু মই ভাবোঁ যে ভুলটো ভুল, শুদ্ধটো শুদ্ধ। কিন্তু এনেকৈ মিছা অপবাদ দিয়াৰ লগে লগে আচলতে মোৰ ঘৰখনে গম পাইছে, বৌয়ে গম পাইছে বা পামী বাই গম পাইছে কিমান আঘাত পাইছে তেওঁলোকে। পাৰ্থদা, ৰাজাদাহঁতে গম পাইছে, একালত বজাইছিলোঁ তেওঁলোকৰ লগত, সৰু মই তেতিয়া।
প্ৰিয়াংকু দাহঁতে গম পাইছে মই কেনেকুৱা, জানে কিন্তু তেওঁলোকে চিৰঞ্জীৱ কেনেকুৱা। দিগন্ত ভাৰতী হওক, ভাস্বতী বা হওক, চবেই মোক জানে, কিন্তু মই চুৰ নহয়। তুমি মোক ক'ব পাৰা যে ই চাকৰি নকৰে, মই চাকৰি তাকৰি নাই কৰা, ব্যৱসায় কৰোঁ, ফুটপাথৰ দোকান দিছোঁ, চাহ বিকিছোঁ, টেকেলি পিঠা বিকিছোঁ, ভাতৰ হোটেল দিছোঁ, সেইখিনি ক'ব পৰা মই লাজ নকৰোঁ, কৰ্ম কৰিছোঁ। দাদাই কয় আদৰ্শ কৰ্ম আন্দোলন কৰা, কিন্তু দাদা মই চুৰ নহয়। অসমবাসী ৰাইজ, মই চুৰ নহয়। কিন্তু এজন নিৰ্দোষী মানুহক এনেকৈ চুৰ সজাব নাপায়। মই স্পষ্টকৈ কৈ দিছোঁ, চিৰঞ্জীৱ কাশ্যপে চুৰ কৰা নাই। মই চিৰঞ্জীৱ কাশ্যপক লগ পোৱা নাই, মই চিনিও নাপাওঁ। এনেকৈ ছ'চিয়েল মিডিয়াতে দেখিছোঁ, মই লগ পোৱা নাই, মই চিনি নাপাওঁ। ছ'চিয়েল মিডিয়াত দেখিছোঁ আৰু এতিয়া নিউজত দেখিছোঁ। কিন্তু হ'লেও মই এই চিৰঞ্জীৱ কাশ্যপৰ কথা ক'ব বিচাৰিছোঁ, ই চুৰ নহয়, কেতিয়াও হ'ব নোৱাৰে, কেতিয়াও চুৰ হ'ব নোৱাৰে। আৰু জুবিন ক্ষেত্ৰৰ পৰা চুৰ কৰি নিলে বুলি কৈছে দেই। মই আপোনালোকক ক'ব বিচাৰিছোঁ, জুবিন ক্ষেত্ৰৰ পৰা কেনেকৈ চুৰ কৰি নিব, কেনেকৈ? আপোনালোকে মোক কওক, কেনেকৈ জুবিন ক্ষেত্ৰৰ পৰা চুৰ কৰি নিব পাৰিব? হে, এইডাল CC কেমেৰা তাত ফিটিং হৈ আছে। যদি চুৰ কৰিছিল, CC কেমেৰাত CCTV ফুটেজ ক'ত গ'ল দেখুৱাওক না, ক'ত গ'ল? আৰু কৈ আছে চুৰে বুলি কৈ আছে দেই। তাত যেন আৰক্ষী বাহিনী গোটেই মোতায়ন হৈ আছে, তাত পহৰা দি আছে, তাত ডিউটি দি আছে। সেইসকলে কি নেদেখিলে নেকি? হে, এজন নিৰ্দোষী মানুহক চুৰ সজাই পেলাইছে। এইটো কিন্তু বহুত বেয়া কাম দেই। আচলতে এনেকুৱা ধৰণৰ দেই, বুজি পোৱা গৈছে। আপোনালোকে ভিক্টৰ দাসক চিনি পায়, বিকাশ অসমক চিনি পায়। সিহঁতক যেন ভৰাই থৈছে, কিয় ভৰাই থৈছে? খেলটো এইটোৱে নেকি বা বস্তুটো? চিৰঞ্জীৱ কাশ্যপেও যি জুবিন গাৰ্গৰ যি ন্যায়, সেই ন্যায় সন্দৰ্ভত ন্যায় পাবৰ কাৰণে যেনেদৰে মাত মাতি আছিল, তো সেই কাৰণেই চিৰঞ্জীৱ কাশ্যপক সেই বস্তুটোৰ পৰা ডাইভাৰ্ট কৰিবৰ কাৰণে জুবিন দাই যেন ন্যায় পাব লাগে বা ন্যায় পোৱাৰ ক্ষেত্ৰত মাত মাতি যি আছে ন, সেই মাত মাতি নাথাকিবৰ কাৰণে এনেকুৱা পৰিকল্পিতভাৱে চুৰ সজাই দিয়া গৈছে নেকি বাৰু? আৰু মই এটা কথা ক'ব বিচাৰিছোঁ দেই, জুবিন ক্ষেত্ৰৰ পৰা ধৰি লওক, মই কিবা গামোচা এখন লৈ আনিলোঁ বা কিবা এটা লৈ আনিলোঁ, এইটো চুৰ বুলি কোৱা হ'ব নেকি? জুবিন গাৰ্গ অকল মোৰ বাবে নহয় বা আপোনাৰ বাবে নহয়, ৰাইজৰ হয়। জুবিন গাৰ্গ ৰাইজৰ, এইটোৱে ক'লোঁ। নিৰ্দিষ্টকৈ কোনোবা বেলেগ মানুহৰ নহয়, জুবিন গাৰ্গ ৰাইজৰ মানুহ হয়। আৰু সেই জুবিন ক্ষেত্ৰও ৰাইজৰ হয়। সেই যি জুবিন ক্ষেত্ৰ, সেই ৰাইজৰ হয়। তাৰপৰা মই গামোচা এখন লৈ আনিব পাৰোঁ। মই আপোনালোকক আনিবলৈ মই এইটো উচতনি দিয়া নাই কিন্তু দেই, মই আপোনালোকক কথাটো ক'ব বিচাৰিছোঁ যেন তাৰপৰা মই গামোচা এখন লৈ আনিব পাৰোঁ বা মোৰ ভাল লাগিছে টুপি এটা লৈ আনিব পাৰোঁ। আৰু সেই টুপিটো লৈ অনাৰ কাৰণে মই কি চুৰ হৈ যাম নেকি? মই জুবিন দাক ভাল পাওঁ, জুবিন দাক মনে প্ৰাণে ভাল পাওঁ, জুবিন দাক ভাল পাওঁ কাৰণে জুবিন দাৰ স্মৃতি হিচাপত মই টুপি এটা, কেপ এটা মই লৈ আনি ঘৰত ৰাখি থ'ব পাৰোঁ। সেইটো কি চুৰ হ'ব নেকি? আৰু যদি সেই বস্তুটো যদি চুৰ হয়, তেনেকুৱা চুৰ মই কৰি থাকিম, মোক চুৰ সজাই দিয়ক, এইটোৱে ক'লোঁ। কিন্তু এই নিৰ্দোষী ল'ৰাটোক যেন আপোনালোকে চুৰ সজালে, এইটো কিন্তু বহুত ভাল কাম নকৰিলে। আচলতে এনেকুৱা ধৰণৰ সিজনকো লাগে মানে বস্তুটো, গম পাইছে নাই? ইজনকো লাগে। এতিয়া ইজনে নেপালে নহয় বস্তুটো, সেইটো কাৰণে এনেকুৱা এটা কথা উলিয়াই দিছে। আচলতে মই ক'ব বিচাৰিছোঁ, আচলতে আমি লাগিব লাগে ক'ত, লাগি আছোঁ ক'ত? মই বেলেগ কিবা কৰিতো ক'ব পাৰিলে হয়, ডাইৰেক্টলি চুৰে সজাই দিলে যেন, বেলেগ কিবা এটাতো কৈও হ'লেও ক'ব পাৰে যেন এনেকুৱা হৈছে দেই, তাইক চুৰ সজাই পেলালে। এতিয়া চিৰঞ্জীৱ কাশ্যপৰ মানসিক যোনটো স্থিতি কেনেকুৱা হৈছে, সেই চিৰঞ্জীৱ কাশ্যপে গম পাইছে। এইটো বহুত বেয়া কথা কিন্তু দেই। এনেকৈ মানুহ এজনক চুৰ সজোৱাটো কিন্তু বহুত বেয়া কথা। এইটো বেয়া লাগিলে। মোৰ ভিডিঅ'টো বনোৱা লেটেই হ'ল, কিন্তু মই ব্যস্ততাৰ ক্ষেত্ৰত মানে মই ব্যস্ত থকাৰ কাৰণে মই ভিডিঅ'টো বনাব পৰা নাছিলোঁ মানে। কিন্তু মই এনেকুৱা ক্ষেত্ৰত মই পিছ হুৰুকি নাথাকোঁ। মই ডাইৰেক্ট এনেকুৱা ক্ষেত্ৰত মাতোৱেই। মই গেন্দা কালৈ ভয় নকৰোঁ দেই। মই যিকণ ডাইৰেক্ট অপেন কৰোঁ, মই কালৈ ভয় নকৰোঁ। মই এটা খেতি কৰা ল'ৰা হয়, মই খেতি কৰোঁ হয়।
তো সেই হিচাপত মই কিন্তু ভয় নকৰোঁ, যি কওঁ ডাইৰেক্ট অ'পেন কওঁ, মই কালৈ ভয় কৰা বিধৰ নাই। মই দুখীয়া হ'ব পাৰোঁ, মোৰ ধন টকা পইচা নাথাকিব পাৰে, কিন্তু ডাইৰেক্ট ক'ম মই এইটোৱে ক'লোঁ। আজিলৈকে জুবিন দাই ন্যায় পোৱা নাই। ন্যায় পোৱা ক্ষেত্ৰত হ'লে যি কৰিব লাগে সেইটো কৰা নাই, কিন্তু কোনে চুৰ কৰিছে, কাক চুৰ সজাব লাগে, সেইখিনি হ'লে ভাল প্লেনিংটো কৰিব পাৰিছে। বহুত বেয়া কথা, বহুত বেয়া কথা এইটো, এনেকুৱা নকৰিব। আৰু মোৰ ফালৰ পৰা মই ডাইৰেক্ট স্পষ্টকৈ কৰিব বিচাৰিছোঁ, মই প্ৰথম ষ্টাৰ্টিঙতে কৈছোঁ যেন মই যি ক'ম ডাইৰেক্ট সঁচা ক'ম, মই ক'ব বিচাৰিছোঁ। মোৰ হাতত কোনো প্ৰমাণো নাই যেনিবা, কিন্তু হ'লেও চিৰঞ্জীৱ কাশ্যপে চুৰ কৰা নাই, মই কৈ দিলোঁ। আৰু আপোনালোকে কমেণ্টবোৰ চাব, পজিটিভলি কমেণ্ট বহুত পাব আপোনালোকে, তেতিয়া গমেই পাব লাগিব যেন মানুহ এজনৰ যোনটো থোপৰাটো দেখিলেই গম পায় যেন মানুহজন কেনেকুৱা হ'ব। চিৰঞ্জীৱ কাশ্যপক দেখিলে চোৰ নিচিনা লাগে জানো? সেইটোতো কেতিয়াও কৰিব নোৱাৰে। জুবিন দাৰ পৰা আমি কিমান পাইছিলোঁ, আৰু জুবিন দা নোহোৱা হৈ যোৱাৰ পিছত গোটেই শূন্য হৈ পৰিল। জুবিন দাৰ পৰা আমি বহুত পালোঁ, আমি জুবিন দাক দিব পৰা নাই, সঁচা কথা কৈছোঁ। কিন্তু চিৰঞ্জীৱ কাশ্যপে জুবিন দাক দিবহে, কিন্তু জুবিন দাৰ পৰা নানে হয়। আৰু যি কিপত বস্তু আনিছিল আৰু কিহৰ কাৰণে আনিছিল আপোনালোকেতো গমেই পায়। আৰু সেইকাৰণেই চুৰ সজাই দিছে, এইটোতো বহুত বেয়া কথা। ময়ো এতিয়া কাইলৈ গৈ জুবিন ক্ষেত্ৰৰ পৰা টুপি এটা লৈ আনিব পাৰোঁ, মোক চুৰ সজাব নেকি? মইতো ডাইৰেক্ট কৈছোঁ মোক চুৰ সজাই দিয়ক না, মই চুৰেই যা। ঘেণ্টা মই কালৈ খাতি নকৰোঁ, মই কাকো ভয় নকৰোঁ, মোক জেলত ভৰাই দিলেও ভৰাই ধৰে না। কিন্তু হ'লেও নিৰ্দোষী মানুহ এটাক চুৰ সজাবলৈ দিব নোৱাৰোঁ। কথাটো মানে বুজি পোৱা নাই। জুবিন গাৰ্গৰ যদি ন্যায় কথা যদি কোনোবাই মাতে নহয়, এই জেলত ভৰাই দিব, কিবা কেছ লগাই দিব, কিবা চুৰ সজাই দিব, এই বস্তুটো মানে বুজি পোৱা নাই। জুবিন দাই যদি ন্যায় নাপায় নহয়, তেতিয়া এইটো ন্যায় নামৰ যোনটো শব্দটো এইটো মুচি পেলালে ভাল হ'ব। কাৰণ কেলৈ, জুবিন দা এজন মানুহ যি আমি ভগৱান বুলি মানিছোঁ, সেই ভগৱানে যদি ন্যায় নাপায় নহয়, মোৰ ক্ষেত্ৰত আপোনাৰ ক্ষেত্ৰত ন্যায় ঘণ্টাটো নাপায়, এইটোৱে কৈ দিলোঁ মই। বাকী যে কি নহওক, মই আকৌ স্পষ্টকৈ কৈ দিছোঁ, চিৰঞ্জীৱ কাশ্যপ চুৰ নহয়, মই 100 বাৰ কম চুৰ নহয়। আৰু ল'ৰাটো দেখিলে মানে চুৰ নিচিনা নালাগে, আৰু চুৰ হ'ব নোৱাৰি। তো যিয়ে নহওক বন্ধুসকল, আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আচলতে বুজি পালে যে সঞ্জীৱ কাশ্যপে আচলতে চুৰ হয়নে, আচলতে কি সোণৰ আঙুঠিবোৰ সঞ্জীৱ কাশ্যপে লৈছিল নে, ইয়াৰ পিছত কি ৰহস্য লুকাই আছে। তো যিয়ে নহওক বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত আপোনালোকৰ অতি মূল্যৱান মন্তব্যটো কি এইটো কমেণ্ট বক্সত জনোৱা। আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো ছাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'টোক এটা শ্বেয়াৰ মাৰি দিব। ধন্যবাদ।